ওকে সো আজি আমি এইটো ভিডিঅ'ত কৰি যাম 4.2 এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 1 ওকে কুৱেশ্যন নম্বৰ 1 আমাক কি বুলি কৈছে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দিশৰ সমীকৰণবোৰৰ মূল উলিয়াও মূল মানে আমি কি কৰিব লাগে ইয়াৰ এক্সৰ মান আমি উলাব লাগে ওকে তো এনেকুৱা আমি তোমালোকে আগতে কৰিছিলা উৎপাদক বিশ্লেষণ কৰা বুলি পাইছিলা হয়নে তলৰ বহুপদবোৰৰ উৎপাদক বিশ্লেষণ কৰা তোমালোকে ৰিভিজন চেপ্টাৰটো পাইছিলা আৰু তোমালোকে যদি মনত আছে তোমালোকে বহুপদ চেপ্টাৰটো শূন্য উলিয়াব বুলি আছিল তো সেইটো আৰু এইটো কি হয় একে হয় আমি আৰু কি কৰিব লাগিব যেটো x স্কয়াৰ সহগ থাকে তাৰ আমি শেষৰ যেটো ধ্ৰুবক পদ আছে তাৰ লগত আমি পূৰণ কৰি পেলাই তাৰ পৰা আমি উৎপাদক ওলাও আৰু মাজৰ পদটো আমি ভাঙি দিওঁ মধ্যম পদ বিভাজন বুলি আছিল তো সেইটো আমি ভাঙি পেলাই ইয়াৰ পৰা কি ওলাও আমি এনসাৰটো ওলাও বা x ৰ আমি মান ওলাও ওকে তো আমি কোৱেশ্চন নম্বৰ 1 পৰা আমি কৰি যাওঁ এটো হৈ গ'ল আমাৰ 4.2 এক্সাৰসাইজৰ কোৱেশ্চন নম্বৰ 1 or 1 ওকে এক নম্বৰটো যদি আমি চাওঁ x স্কয়াৰ মাইনাস 3x মাইনাস 10 x স্কয়াৰ মাইনাস 3x মাইনাস 10 সমান দি আছে 0 ওকে তো এইটো কৰিব কাৰণে আমি মাজৰ যেটো আছে মাজত আমি দুভাগ কৰিব লাগে ওকে যেটা আমি কমন লব পাৰো তো ইয়াৰ কাৰণে আমি প্ৰথমতে x স্কয়াৰ সহগ যি আছে প্ৰথমটো যি আছে x স্কয়াৰ লগত ইকো না থাকে তেটো 1 হয় যদি 2 3 4 - 2 এনেকৈ থাকে তেটো আমি হেতু লম ওকে তো প্ৰথমটো আৰু শেষৰটো পূৰণ কৰিব লাগে যেটো ধ্ৰুবক পদ থাকে কিতাবা এইটো ঠাইটো খালখলনি কৰি দিয়ে তো আমি চিনি পাব লাগিব x স্কয়াৰ থকাটো প্ৰথম হয় 3x থকাটো সেকেন্ড হয় আৰু যেটো x থকাটো সেকেন্ড হয় আৰু যেটো শেষত থাকিব এটো হৈ গ'ল আমাৰ ধ্ৰুবক পদ ওকে তো আমাৰ এনেকুৱা থাকে x স্কয়াৰ প্লাস bx প্লাস c থাকে ওকে অৰ্থাৎ আমি ইয়াৰ a আৰু c টো পূৰণ কৰিব লাগে প্ৰথম আৰু শেষৰটো পূৰণ কৰিব লাগে তো x স্কয়াৰ লগত 1 আছে আৰু শেষত আমাৰ কি আছে 10 আছে তো 1 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 10 হ'ব আৰু কি পূৰণ কৰিলে 10 হয় নিকে 2 5 গুণ 10 হয় আৰু আছে 9 তো এই দুটা মিলাই আমি কি কৰিব লাগে প্লাস মাইনাস কৰি আমি মাজৰটো বনাব লাগে যেহেতু মাইনাস আছে তো আমি মাইনাস কৰি বনিব ওকে যেনেকৈ এইটো চোৱা 5 - 2 আমাৰ কি হ'ব 3 আৰু মাজৰ এইটো কি হয় 3 টো বনি আছে তো তেনেকৈ আমি কৰিম তো এইটো হ'ব আমাৰ x স্কয়াৰ মানে x স্কয়াৰ এই তিনিটো আমি কেনেকৈ ভাঙিম এটো হৈ যাব আমাৰ 5 - 2 ওকে 5 - 2 আৰু এটো -x আছে আৰু -10 সমান 0 ওকে তো এটো x আছিল x টো আমাৰ একেলে ইয়াত পূৰণ হৈ আছিল 3 লগত তো এটো গুটেখিনি লগত পূৰণ হ'ব এটো কি বুজাইছে 3 কাৰণ 5 ৰ পৰা 3 গ'ল 2 গ'লে কিমান হয় 3 তো এটো 3 এ লিখিছো আমি কিন্তু অলপমান বেলেগ ধৰণে লিখিছো ওকে আৰু ইয়াত আমাৰ কি হয় x টো পূৰণ হৈ আছিল তো পূৰণ হৈ আছে এটা আমি x টো ভগাই দিম তাৰ লগত পূৰণ হৈ আছে তো x স্কয়াৰ মানে x স্কয়াৰ এটো প্লাসে মাইনাসে মাইনাস এটো 5 আৰু x পূৰণ হ'ব তো কি হ'ব 5x ওকে এটো আকৌ প্লাসে মাইনাসে মাইনাসে প্লাস এটো 2 আৰু x পূৰণ হ'ব কি হ'ব 2x ওকে আৰু -10 আছে সমান 0 এটো তোমালোকে মনত পৰিছে থাকে ৰিভিজন চেপ্টাৰটো কৰিছিলো আৰু চেপ্টাৰ 2 টো কৰিছিলো এতিয়া আমি এটো 4টা ভাগ হৈ গ'ল 4টা ভাগৰ পৰা দুটা আমি ভগাই লম আৰু তাৰ পৰা আমি কি কৰিম কমন লম তো যেনেকৈ এই দুটাৰ পৰা আমি কি কমন লব পাৰো x কমন লো মানে দুটাটো কি মিলি আছে যেনেকৈ আমি x স্কয়াৰ আছে x স্কয়াৰটো মই কি ভাঙিব পাৰো x পূৰণ x আৰু তাৰ পিছত কি আছে 5x মানে কি হয় 5x মানে মই লিখিব পাৰো 5 পূৰণ x তো কি মিলি আছে x মিলি আছে যেটো মিলি আছে তাকে আমি কি বুলি কও কমন সাধাৰণ ওকে তো এটা আমাৰ হৈ গ'ল x তো মিলি আছে ওকে এতিয়া x টো যেটো মিলি থাকে এটো আমি বাহিৰত লিখো বাকিখিনি ব্ৰেকেটৰ ভিতৰত লিখো তো ইয়াত যদি আমি চাও x টো মিলি গ'ল তো কি বাকি থাকি গ'ল x এটা থাকি গ'ল নহয় জানো এই দুটা x ৰ পৰা x স্কয়াৰ মানে দুটা x আছিল এটাটো বাহিৰত গ'ল তেনে এটা আমাৰ থাকিব ভিতৰত ওকে পূৰণ ফল হিচাপে ভাঙিব লাগে ইয়াৰ x টো বাহিৰত গ'ল তেনে ভিতৰত কি থাকিব 5 তো এটো হৈ গ'ল আমাৰ x - 5 এটো প্লাস আছে প্লাসে দিম এটা এই দুটাৰ পৰা কি মিলি আছে যেনেকৈ 2x মানে মই কি লিখিব পাৰো 2 পূৰণ x আৰু তাৰ পিছত কি আছে 10 মানে মই কেনেকৈ ভাঙিব পাৰো 10 টো ভাঙিব পাৰো মই 2 5 গুণ 10 তো কি মিলি আছে 2 মিলি আছে তো দুটাৰো 2 মিলি আছে এখানে মই 2 টো লম বাহিৰত ভিতৰত কি থাকি যাব 2x আছিল তো 2 টো বাহিৰত গ'ল তেনে ভিতৰত থাকি যাব x মাইনাস 10 মানে এটা 2 বাহিৰত গ'লে 8 লিখি দিয়ে বহুতে কিন্তু 8 নহয় পূৰণ ফল হিচাপে ভাঙিব লাগে 2 5 গুণ 10 ঠিক আছে পূৰণ এটা তো আমি যদি চাও এটো x থাকি গৈছিল সেকেন্ডটো কি হয় 5 থাকি গৈছিল তো এটা আমাৰ কি হ'ব 5 ওকে সমান 0 এটো যদি চোৱা এই দুটা তোমালোকৰ সদায় মিলিব যদি এই দুটা নিমিলে তেন্তে গম পাবা তোমাৰ কিবা এটা ভুল হৈ আছে ওকে তো এতিয়া আকৌ যদি আমি চাও চোৱা ইয়াৰ পৰা ইফালে এটা ভাগ ইয়াৰ পৰা ইফালে এটা ভাগ ওকে তো প্লাস চিনৰ ইফালে তো আমি এই দুটাটো যদি আমি চাও x - 5 টো ইয়াতো আছে x - 5 ইয়াতো আছে তো সেই কাৰণে আমি ইয়াৰ পৰা কি লব পাৰো x - 5 টো আকৌ কমন লৈ লব পাৰো যেটো মিলি আছে তেতিয়া ইয়াৰ পৰা কি থাকি যাব x আৰু ইয়াত কি থাকি যাব +2 বা এনেকৈ ভাবিব পাৰা ইফালে x - 5 আছে ইফালে x - 5 আছে দুটাৰ পৰা এবাৰ লিখিলো বাকি থাকি যাব ইফালে x আৰু ইয়াত থাকি যাব +2 = 0 তো এটো হৈ গ'ল আমাৰ কি হয় সমীকৰণ তো ইয়াৰ পৰা আমি এটা দুভাগ কৰি দিম এইটো আৰু এইটোৰ পূৰণফল শূন্য হৈ আছে মানে দুটাও কি আমি লিখিব পাৰো এটাকে আমি লিখিব পাৰো x - 5 সমান 0 और বা কারসেন দিয়ে লিখি দিও আমি প্লাস আর ইফালে হ'ব x + 2 সমান কি হ'ব 0 হ'ব তো এটা আমি কি কৰিম আৰু x ৰ মান লৈ লম x = ইফালে -5 আছিল খুফালে লৈ যাও +5 হ'ব ইফালে আমাৰ +2 আছিল খুফালে লৈ যাও আমাৰ কিমান হ'ব -2 হ'ব তো এইটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ 1 নম্বৰৰ নিৰ্ণয় সমাধান